ফ্ৰেণ্ডছ নমস্কাৰ। আজি মই কলমৌ শাক দি পেলাই মটৰ অলপ দি পেলাই আলু দি ভাজি এটা বনাই আছোঁ। চব ল'ৰা দুটা স্কুলত গ'ল, হাজবেণ্ডটো ঘৰত নাই। এতিয়া মই অকলে এইখিনি কাম কৰি সোনকালে সিহঁতি অহাৰ আগতে শেষ কৰি লওঁ। ঠাণ্ডাও তেনেকুৱা পৰিছে যে মানে কাম যিমান জলদি পাৰে শেষ কৰাতে ভাল লাগে। ডিমৰ বাকলিখিনি মই গছৰ কাৰণে ৰাখি থৈছোঁ। এইবিলাক গোটেইখিনি ভালকৈ শুকাই গ্ৰাইণ্ডাৰত গুড়া কৰি পেলাই এইটো গছত মই ঢালি দিওঁ। 15 দিনত এবাৰকৈ ঢালি দিওঁ। আজি ডিমৰ তৰকাৰী খাব মন গৈছে কাৰণে ডিম দি পেলাই তৰকাৰী বনাওঁ। আজি ফুলকবি, আলু, মটৰ, বিলাহী দি পেলাই। পাকঘৰৰ কামখিনি যিমান পাৰে জলদি শেষ কৰাৰ পিছত আকৌ কেকৰ কাম থাকিলে কেকৰ কামো কৰিবলগীয়া হয়। আৰু বাহিৰা যদি কেকৰ কাম নাথাকে তো ঘৰত মই কিবা সজোৱা বস্তু হেৰি কৰোঁ, নহ'লে বা গছত নতুন গছ ৰুৱাবৰ কাৰণে চেষ্টা কৰোঁ বা গছত অলপমান সময় দিওঁ। মই তেজপাত, পচফোৰণ আৰু পিঁয়াজ দি পেলাই মই চম্ভাজ দি দিছোঁ। বিলাহীখিনি মই এতিয়া আধাকৈ অলপমান সিজাই ল'ম। পূৰা নিসিজাকৈ আধা যেতিয়া সিজিব তেতিয়া তাতে মই আলু দি লৈছোঁ। আলুখিনি আগতে বইল কৰি থোৱা হয়। তাৰপিছত ফুলকবিখিনিও বইল কৰি থোৱা হয়, এইকেইটাও দি দিছোঁ। নিমখ হালধি দি পেলাই অলপমান ঢাকি থ'ম। তৰকাৰীত ভৰাবৰ কাৰণে গৰম পানী বহাই দিছোঁ কুকাৰত অলপমান। এইপিনে হালধি নিমখ দি ল'লোঁ। জলকীয়া 4-5টামান কাটি ভৰাই দিছোঁ। ৰাতিপুৱা কামখিনি মানে কোনভাগেদি মানে ইমান কামখিনি হেৰি হৈ যায়, মানে কেতিয়া সোনকালে কৰি ওলাম সেই তেনেকুৱা লাগি যায়। মনটো এনেকুৱা লাগি থাকে বাহিৰৰ কামখিনিয়ে কৰিব পাৰোঁ কি নোৱাৰোঁ বুলি কয়। সদায় আমাৰ ৰন্ধা বঢ়াটো থাকেই। গৰম পানীখিনি ঢালি দিলোঁ। অলপ পিছত মই জিৰা পাউডাৰ ঢালি দিম। ল'ৰা দুটাই মাছ খাই একেবাৰে ভাল নাপায়, সেইটো কাৰণে মানে ডিমৰ তৰকাৰী নহ'লে পনীৰ হ'লে হ'ল আৰু পাপৰ খাই খুব ভাল পায়। ডিমকেইটা দিয়াৰ পিছত ভালদৰে উতলাই লৈছোঁ। উতলাৰ পিছত মই এতিয়া জিৰা পাউডাৰ ঢালি দিছোঁ 1 চামুচমান। এতিয়া আকৌ এবাৰ উতলাই ল'লোঁ জিৰা দিয়াৰ পিছত। আমাৰনো কি, আমি যি ৰান্ধিলেও খাম, কিন্তু এই ল'ৰা দুটাইহে খাওঁতে বৰ আমনি কৰে। সিহঁতৰ কাৰণে মানে পনীৰ আৰু ডিম হ'লে হ'ল আৰু। তৰকাৰীখিনি ৰন্ধা হ'ল। এতিয়া মই ধনিয়া ঢালি দিছোঁ। ঢালি এতিয়া পাকঘৰৰ কাম শেষ হ'ল আৰু অলপ দেৰি পিছত এতিয়া জিৰাই আকৌ কেকৰ কামতে ধৰিব লাগিব। এতিয়া কলমৌ ভাজি আৰু কণী তৰকাৰী হৈ গ'ল। এতিয়া পাকঘৰটো অলপমান ঠিক কৰি ল'ৰা দুটা অহাৰ আগতে কেকৰ অলপ চলপ কাম কৰি লওঁ। গোটেইখিনিতো একেলগে কৰা নহয়, আকৌ গধূলিৰ কাম থাকে। তো ভেনিলা কেক আছিলে আধা কেজি। হুইপ ক্ৰীমত অলপমান ভায়লেট কালাৰ দি পেলাই একদম চিম্পুল ডিজাইনত বনাইছোঁ। ভালদৰে মই আইচিং কৰাৰ পিছত
এতিয়া মই ওপৰত মানে অলপমান লিখিব লাগিব, লিখাৰ পিছত মই ডিজাইনটো দিম। এইটো ৰছেট যোনটো ৰ'জ বনাই সৰু নজেলটো হয়, নজেল দি পেলাই ফ্লাৱাৰ্ছকেইটা বনাইছোঁ হোৱাইট কালাৰ সতে। ল'ৰা দুটাক পঢ়িব দি পেলাই মই এইখিনি এইটো কামটো কৰি লৈছোঁ। কেকটো আহি লৈ যাব ৰাতি 8:30 মানত আহি লৈ যাব। মাজত মই য়েলো কালাৰ দি পেলাই সৰু সৰু ফ্লাৱাৰৰ মাজত দি দিছোঁ। কেক কমপ্লিট হ'ল। চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।